আজিৰ যি শেষ বিতৰণ সভা ইয়াত উপস্থিত হবা হ'ব পৰা আমাৰ BTCৰ সন্মানীয় আমাৰ পেৰেছাৰ বসুমতাৰী ডাঙৰীয়া, বিভিন্ন বিভাগৰ কৰ্তৃপক্ষসকল আৰু PMB CWC ডিষ্ট্ৰিক্ট পৰ্যায়ৰ সন্মানীয় ব্যক্তিসকল আৰু ব্লক পৰ্যায়ৰ সন্মানীয় দলৰ দায়িত্ব থকা কৰ্মকৰ্তাসকল, আমাৰ BPFৰ প্ৰধান শ্ৰীযুত হাগ্ৰাম মহিলাদেৱে নিৰ্বাচন পূৰ্বে যি 5টা গেৰেণ্টি দিছিল আজি বাস্তৱত পৰিণত কৰিবলৈ গৈ আছে। আজি সভাৰ মাধ্যমেৰে মাটিৰ পত্ৰ প্ৰদান কৰা হ'ব। বয়োজ্যেষ্ঠসকলৰ বাবে এককালীন 10,000 টকা চেক প্ৰদান কৰা হ'ব আৰু যুৱকসকলৰ বাবে 2 লাখ টকা চেক বিতৰণ কৰা হ'ব। চেল্ফ হেল্পবিলাকৰ বাবে 15,000 IDS, যিবিলাক আমি ইলেকশ্যনৰ আগত ৰাইজৰ সন্মুখত যায় যি 5টা গেৰেণ্টিৰ কথা কৈছিলোঁ আজি এইটো বাস্তৱত পৰিণত হ'ল। ইয়াৰ কাৰণে প্ৰথমতে আমাৰ শ্ৰীযুত হাগ্ৰাম মহিলাদেৱক হাজাৰ হাজাৰ ধন্যবাদ জ্ঞাপন কৰি তেখেতৰ এই প্ৰচেষ্টাতে আজি এই 5টা গেৰেণ্টি আমি 6 মাহ নোহোৱাৰ আগতে আমি প্ৰতিশ্ৰুতিটো পূৰণ কৰিব পাৰিছোঁ। আমাৰো ভয় আছিল সঁচাকৈ আমি পাৰিমনে, যিটো গেৰেণ্টি দিছোঁ এইটো 5 মাহত প্ৰতিশ্ৰুতিটো পূৰণ কৰিব পাৰিমনে, কিন্তু আমি দেখিলোঁ আজি 4 মাহ নোহোৱাতেই একেবাৰে সকলোৱে পোৱাটো সম্ভৱ নহয়। যিবিলাক পোৱা নাই সিহঁতেও যাতে মনটো বেয়া কৰিব নালাগে, আমি প্ৰত্যেক বছৰে দি থাকি যাম। আৰু এতিয়া আমাৰ CMA কিছুমান কথা কৈ গৈছে, সেইটো ইলেকশ্যনৰ পিছতে যিবিলাক পোৱা নাই আমি এইটো পোৱাৰ ব্যৱস্থা আমি কৰিম। এই গতিকে আপোনালোকে নাৰ্ভাছ হ'ব নালাগে। যিটো বিশ্বাস, যিটো আশা ৰাখি আপোনালোকে BPFক ভোটদান কৰি আজি সুভাষৰ লগতে BTCৰ BPF গভৰ্ণমেণ্ট চৰকাৰ গঠন কৰা আপোনালোকে কষ্ট কৰি আমাক জিকাই আজি চৰকাৰ গঠন কৰা সুবিধা দিলে। এইটো বিশ্বাস, যিটো আশা দিলে নিৰাশ হ'ব নালাগে। আমি এটা এটাকৈ কৰি যাম। আৰু উন্নতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিটো বস্তু 5 বছৰত একোৱে হোৱা নাছিল আজি হাগ্ৰামাচাৰীটো এতিয়া মই ক'ব নোৱাৰিম মুখেদি, কিন্তু যিটো হৈ আছে, যিটো হাৰত উন্নতি হৈ আছে, যি মূলাবাই এটা দুপাতনিছিল বুলি এটা কথা আছে। মই BTCৰ এজন EM হৈ আজি 3 মাহ মই BTCত থাকি যিখিনি দেখিলোঁ, যিখিনি গম পালোঁ, আমি ভবাতকৈ বহুত বেছি উন্নতি হ'বলৈ গৈ আছে। গতিকে মই বেছি নকওঁ, এনে পলম হৈছে, ক'ব গ'লে বহুত আছে। আঁচনিবিলাক মই বৃদ্ধি হিচাপে আমাৰ যিটো চৰকাৰ গঠন কৰাৰ পিছত 4 মাহৰ ভিতৰত আমি 2 দলৰ বহুত স্কিম ৰূপায়ণ কৰিলোঁ। SOPT মই 19টা ৰাস্তা ঘাট অপেনিং কৰিলোঁ, যিটো বস্তু 5 বছৰত কোনোবা অপেনিং কৰিব পৰা নাছিল। ভবানীপুৰটো বড় বাজাৰ 44 কৰোৰৰ আছাম মালা সেইটো কৰিব পাৰিলোঁ, সেইটো আৰম্ভ হ'ল, এতিয়া ঢাকাটি আছে। আৰু বল্লাগুৰিত ট্ৰেডিশ্যনেল ফুড পাৰ্ক সেইটোও কৰিলোঁ 24 কৰোৰৰ। তেনেকৈ বিভিন্ন আঁচনি আছে। আৰু 2 দিনতে আমাৰ যিটো আমাৰ শিশুবাৰী দলঙত ইলেকশ্যনৰ আগে আগে আমি কৈ গৈছিলোঁ, কিন্তু 2 দিনত আমাৰ হাগ্ৰামাচাৰী ইলেকশ্যনৰ আগে আগে অপেনিং কৰিবলৈ আহি আছে। আৰু যিটো আমাৰ বাটাবাৰী জুতুলি সেইটো আমাৰ ইলেকশ্যনৰ আগে আগে হয়তো অপেনিং কৰিব আমাৰ 4 আগে। তেতিয়া আমি বুজিব পাৰিছোঁ যে আমি 4 মাহ 6 মাহৰ ভিতৰত যে ইমান কৰিব পাৰিছোঁ, এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। গতিকে সকলোকে যাতে মই কি বুলি কৈছোঁ, যাতে অধৈৰ্য নহয়। এই 2 লাখ টকা কিছুমান পাইছে পোৱা নাই, কিছুমান 10 লাখ চেকটো পাইছে পোৱা নাই, এইবিলাক লৈ বন মাৰি থাকিব নালাগে। মই আহ্বান জনাম, ষ্টেপ বাই ষ্টেপ আমি দিয়াৰ ব্যৱস্থা আমি কৰি চাই থাকিম। ঠিক আছে, মই বেছি নকওঁ, আমাৰ মুখ্য অতিথি আছে, সি বহুত কথা কৈ যাব ব্ৰিটিছ চৰকাৰৰ বিষয়ে। এইখিনি কৈ মই চমু বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ।